নমস্কাৰ শিক্ষাগুৰুসকল আৰু সন্মানীয় কৰ্মচাৰীসকল আমি বহুতে কনফিউজনত আছোঁ যে আমাৰ যি অসমত তিনিটা ফেজত ইলেকশ্যন অনুষ্ঠিত হ'বলগীয়া আছে লোকসভা ইলেকশ্যন তিনিটা ফেজতে 3 দিনৰ কাৰণে সমগ্ৰ অসম বন্ধ নে যোনটো ফেজ যোনটো অঞ্চলত অনুষ্ঠিত হ'ব ইলেকশ্যন সেই অঞ্চলত বন্ধ হ'ব এই ক্ষেত্ৰত আমি কিছু দুধুৰ-মুধুৰত আছোঁ এই ভিডিঅ'টিত মই আপোনালোকক এই বিষয়ে সম্পূৰ্ণ ক্লিয়াৰিফিকেশ্যন দিম ভিডিঅ'টি হেলৈকে চাব চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে এতিয়া স্ক্ৰিনত গভৰ্ণৰ নটিফিকেশ্যন এখন দেখি আছে যোনটো 1 এপ্ৰিল 2024 ত প্ৰকাশ পাইছে বুলি উল্লেখ কৰিছে আৰু এই নটিফিকেশ্যনখনৰ মতে এনে ধৰণৰ তিনিটা নটিফিকেশ্যন তিনিটা ফেজৰ কাৰণে প্ৰকাশ পাইছে এখন প্ৰথম নটিফিকেশ্যন যোনটো 19 এপ্ৰিল 2024 অৰ্থাৎ অহা কাইলৈ ইলেকশ্যনৰ যি আমাৰ প্ৰথম ফেজ ইলেকশ্যন আছে সেই উপলক্ষে এই নটিফিকেশ্যনখনৰ জৰিয়তে পাব্লিক হলিডে ঘোষণা কৰা হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখটি ফাৰ্ষ্ট ফেজ অফ জেনেৰেল ইলেকশ্যনটো লোকসভা থাকাৰ কাৰণে আৰু এই পাব্লিক হলিডে অকল তলত উল্লেখ কৰা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি অৰ্থাৎ যিকিটা পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি আমাৰ 19 এপ্ৰিলৰ দিনাখন নিৰ্বাচন আছে তাৰ স্পেসিফিক যিখিনি জুৰিসডিকশন বা এৰিয়াত অন্তৰ্ভুক্ত হৈ আছে সেইকেইটা এৰিয়াতহে এই বন্ধ অনুষ্ঠিত হ'ব বুলি স্পষ্টকৈ এই আদেশটোত উল্লেখ কৰিছে আৰু ইয়াত যদি আমি দেখো যে প্ৰথম পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেন্সি দিছে 10 নম্বৰ কাজিৰঙা সমষ্টি লোকসভা সমষ্টি আৰু তাৰ আণ্ডাৰত থকা যি আমাৰ এলএসি আছে অৰ্থাৎ বিধানসভা আছে সেই কিটাত বন্ধ হ'ব এটো আমি সকলোৱে জ্ঞাত আমাৰ বিধানসভাত আমাৰ অহা কাইলৈ ইলেকশ্যন আছে নে নাই আমাৰ বিদ্যালয়খন বা আমাৰ অফিস কাছাৰী যদি এই ক্ষেত্ৰত এই বিধানসভা ক্ষেত্ৰত পৰে তেতিয়া হলে আমাৰ অহা কাইলৈ বন্ধ থাকিব আৰু যিকিটা ক্ষেত্ৰত ইলেকশ্যন অনুষ্ঠিত কাইলৈ নহয় সেইকিটা ক্ষেত্ৰত কাইলৈ বন্ধ নাথাকে প্ৰথম কথা হল প্ৰথমটো হল কাজিৰঙা সমষ্টি তাৰ আণ্ডাৰত ফাৰ্ষ্ট ফেজত যিকিটা এলএসি আছে সেইকিটা এলএসি আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আকৌ শোণিতপুৰত আপোনালোকৰ কোনকিটা এলএসি আছে আপোনালোকে স্ক্ৰিনত দেখা পাই আছে লখিমপুৰ লোকসভা সমষ্টিত কোনকিটা এলএসি আছে আপোনালোকে স্ক্ৰিনত দেখা পাই আছে আৰু তাৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিত কোনকিটা এলএসি আছে আপোনালোকে দেখা পাই আছে এই এলএসি কেইটাত থকা স্কুল কলেজ চৰকাৰী অফিস কাছাৰী সকলো 19 এপ্ৰিলৰ তাৰিখটি প্ৰথম ফেজৰ ইলেকশ্যন লোকসভা ইলেকশ্যনৰ বাবে বন্ধ থাকিব আৰু তাৰ লগতে যোৰহাট সমষ্টিটো প্ৰথম ফেজৰ ইলেকশ্যন হৈ আছে যোৰহাট সমষ্টিৰ যিকিটা লোকসভা সমষ্টিৰ লোকসভাত যোৰহাট লোকসভা সমষ্টিৰ যিকিটা বিধানসভা সমষ্টি আছে সেই কিটাটো বন্ধ থাকিব আৰু কি বন্ধ থাকিব গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট অফিস পঞ্চায়ত আৰবান লোকেল বডিজ শৈক্ষিক প্ৰতিষ্ঠান ব্যৱসায় কমাৰ্চিয়েল এষ্টাব্লিশমেণ্ট বেংক টি গাৰ্ডেন ইণ্ডাষ্ট্ৰি সকলোবোৰ বন্ধ থাকিব 19 এপ্ৰিলৰ দিনাখন প্ৰথম ফেজৰ ইলেকশ্যনৰ কাৰণে লোকসভা ইলেকশ্যনৰ কাৰণে ঠিক তেনেদৰে আৰু দুটা অৰ্ডাৰ প্ৰকাশ পাইছে যোনটো সেকেন্ড ফেজৰ কাৰণে সেকেন্ড ফেজৰ যেকিটা লোকসভা সমষ্টি পৰিছে সেইকিটা লোকসভা সমষ্টি অন্তৰ্গত বিধানসভা সমষ্টিখিনিত থকা শৈক্ষিক প্ৰতিষ্ঠান অনুষ্ঠান যি আছে সব বন্ধ থাকিব আৰু 3 নম্বৰটো তৃতীয় ফেজৰ কাৰণে তিনিটা নটিফিকেশ্যন প্ৰকাশ পাইছে এতিয়া ইয়াৰ লগত আৰু এটা নটিফিকেশ্যন আমি কেইদিনমান আগত প্ৰকাশ পাইছিলে যোনটো আমি দেখা পাইছিলো লেবাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হেতু আমি চাওঁ আহক আপোনালোকে স্ক্ৰিনত লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰকাশ পোৱা এই গভৰ্ণৰ অৰ্ডাৰটো আপোনালোকে দেখা পাইছে এইটো লৈ পেলাই আমি বহুতে কনফিউজ হৈছিলো যে এইটো মতে আমি এনেকা ধৰণৰ বুজিব চেষ্টা কৰিছিলো যে 19 এপ্ৰিল প্ৰথম ফেজ 26 এপ্ৰিল দ্বিতীয় ফেজ আৰু 7 এপ্ৰিল তৃতীয় ফেজত সকলো ফেক্টৰীজ প্লেন্টেশন শপছ কমাৰ্চিয়েল যিমান যি আছে সকলো পেড হলিডে ঘোষণা কৰা হৈছে আসলতে সম্পূৰ্ণৰূপে সেই কথাখিনি আমি যদি সেকেন্ড প্যাৰাগ্ৰাফটো চাও তেতিয়া হলে আমি এই কথাখিনিৰ লগত সেকেন্ড প্যাৰাগ্ৰাফটো মিলাই লৈ পেলাইহে চাব লাগিব আৰু সেকেন্ড প্যাৰাগ্ৰাফটো যদি আমি চাও তাত স্পষ্টকৈ লিখিছে যে the benefit of a paid holiday is to be extended to such voters registered in the pool going constituency আপোনাৰ যদি ভোট এটা ইলেকশ্যন হৈ থকা সমষ্টিত আপোনাৰ ভোট আছে আৰু আপুনি যদি সেই সমষ্টিটোৰ বাহিৰত কাম কৰে আপুনি যোনটো জায়গাত কাম কৰি আছে তাত ইলেকশ্যন নাই হেদিনাখন কিন্তু
আপোনাৰ ঘৰ আপোনাৰ ভোট য'ত আছে তাত যদি ইলেকশ্যন আছে তেতিয়াহ'লে আপুনি কি কৰিব পেড হলিডেৰ বেনিফিট পাব অৰ্থাৎ কাইলৈ আমি যদি ধৰোঁ কাজিৰঙা সমষ্টিত ভোট আছে ভোট গ্ৰহণ আছে আৰু আপুনি যদি কাজিৰঙা সমষ্টিত ভোটদাতা হয় কিন্তু আপুনি চাকৰি কৰে নগাঁও সমষ্টিত তেতিয়াহ'লে আপুনি পেইড হলিডে পাব অৰ্থাৎ আপুনি 19 তাৰিখে নগাঁও সমষ্টিত যিহেতু বন্ধ নাই নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত এলেকাত যিহেতু বন্ধ নাই কিন্তু আপুনি নগাঁও সংসদীয় এলেকাৰ অনুষ্ঠিত এলেকাত থকা এখন অফিচত বা স্কুলত আপুনি কাম কৰে তথাপিও তাত বন্ধ নথকা সত্ত্বেও আপুনি যেহেতু কাজিৰঙা সমষ্টিৰ ভোটাৰ হয় আপুনি কাজিৰঙা সমষ্টিত ভোট দিবলৈ যাবলৈ আপোনাক গভৰ্ণৰ নটিফিকেশ্যনখন মতে অনুমতি দিছে আৰু আপোনাৰ দৰমহা তাৰ কাৰণে কৰ্তন নহয় বা আপুনি কেজুৱেল লিভ ল'ব নালাগে আপুনি সেইদিনাখন পেইড হলিডে পাব গতিকে কথাখিনি স্পষ্ট য'ত ইলেকশ্যন যোনটো ফেজত অনুষ্ঠিত হ'ব যোনটো লোকসভা সমষ্টিত ইলেকশ্যন যোনটো ফেজত অনুষ্ঠিত হ'ব সেই লোকসভা সমষ্টিটোৰ অন্তৰ্গত এলেকাবিলাকত থকা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান স্কুল কলেজ সকলো সেইদিনাখন বন্ধ সেইটো ফেজৰ দিনাখন বন্ধ থাকিব বাকী যি সমষ্টি আছে য'ত ইলেকশ্যন সেই ফেজত অনুষ্ঠিত নহয় সেইবিলাকত কোনো ধৰণৰ বন্ধ নাথাকে আৰু যদিহে আপুনি এনে এটা সমষ্টিত কাম কৰি আছে য'ত ইলেকশ্যন সেইটো ফেজত নাই কিন্তু আপুনি ভোটাৰ এনে এটা সমষ্টিত য'ত সেই ফেজত ভোটদান হ'ব ভোট গ্ৰহণ হ'ব তেতিয়াহ'লে আপুনি পেইড হলিডে পাব গতিকে আশা কৰোঁ কথাখিনি ক্লিয়াৰ হৈছে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব